হেল্ল' ষ্টুডেণ্টছ, শিক্ষা সংগম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ যিটো ইণ্ডিয়ান হিষ্ট্ৰীৰ চিৰিজ ষ্টাৰ্ট কৰিছিলোঁ, তাত আমি অলৰেডি পাৰ্ট 1 আৰু পাৰ্ট 2 কভাৰ আপ কৰি থৈ দিছোঁ কিছুমান টপিক, যেনে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, ঋগবেদিক পিৰিয়ড, এনেকুৱা ধৰণৰ টপিক কিছুমান কভাৰ আপ কৰা আছে। ঠিক আছে, আজিৰ পাৰ্ট 3ত আমি কি কৰিম? লেটাৰ ভেদিক পিৰিয়ড, মহাজনপদ আৰু জেইনিজিম, এই তিনিওটা টপিক কভাৰ আপ কৰিম। এতিয়া যদি লেটাৰ ভেদিক পিৰিয়ডৰ কথা আলোচনা কৰোঁ, তেনেহ'লে ইয়াত এটা ইণ্টাৰলিংক আছে কাৰ লগত? ঋগবেদিক পিৰিয়ডৰ লগত, যিটো আমি পাৰ্ট 2ত অলৰেডি ডিছকাছ কৰি আহিছোঁ। ঠিক আছে, এতিয়া লেটাৰ ভেদিক পিৰিয়ডটো অলপমান ঋগবেদিক পিৰিয়ডতকৈ পৃথক কিয় হয়? কাৰণ ইয়াত কি হৈছিলে, যিটো ঋগবেদিক পিৰিয়ড আছিল তাত জন বা ট্ৰাইব যিটো আছিল তাৰে সেইটো কি বুলি কোৱা আছিল? ৰাজন বুলি কোৱা আছিল। ঠিক আছে, এটা এটা সৰু সৰু ঠাইত তেওঁলোকে এটা এটা ট্ৰাইব গঠন কৰিছিল আৰু তাৰ হেডটোক ৰাজন বুলি কোৱা আছিল। ৰাজনে গোটেইখিনি দায়িত্ব লয় আৰু ব্ৰাহ্মণে গোটেই ৰিচুৱেলখিনি কৰে, তেনেকুৱা ধৰণৰ বস্তুবিলাক আছিল। কিন্তু তেওঁলোকৰ যিহেতু এটা পাৰ্মানেণ্ট ছেটেলমেণ্ট নাছিল ঋগবেদিক পিৰিয়ডত, মানে তেওঁলোকে ঠাই সলাই সলাই মানে এটা এটা বসতি স্থাপন কৰি আছিল। কিন্তু লেটাৰ ভেদিক পিৰিয়ডত আহি আহি তেওঁলোকে যিটো 1000 BC-ৰ পৰা ষ্টাৰ্ট হয়, তো সেই বস্তুখিনিত তেওঁলোকে কি কৰিলে, তেতিয়া এটা এটা ৰিজনেলিজিম বা নেশ্যনেলিজিমৰ এটা ধাৰণা এটা আহিল সৰুকৈ, যে আমি যিখিনি ঠাইত আছো সম্পূৰ্ণ বসতি স্থাপন কৰিছো, এইখিনিতহে আমাৰ মানে এটা মালিকী স্বত্ব আছে বা তেনেকুৱা ধৰণৰ এটা এটা আইডিয়া এটা ডেভেলপ হৈছিল। আৰু তাৰ পৰাই গৈ গৈ কি হ'ল, এটা এটা জনপদৰ সৃষ্টি হ'ল। যিটো আগতে জন আছিল সেইটো এতিয়া জনপদ হ'ল। আৰু যিটো ইয়াৰ পিছত পাম আমি মহাজনপদ, তাতে আমি পাম যে সৰু তেনেকুৱা ধৰণৰ বহুতটা জনপদ লগ লাগি এটা এটা ডাঙৰ ডাঙৰ মহাজনপদৰ সৃষ্টি হৈছিল। ঠিক আছে, তো তাৰ ইকনমিটো চাওঁ কি আছিল? এগ্ৰিকালচাৰ আছিল। যিহেতু এগ্ৰিকালচাৰটো আগতেও আছিল, এতিয়া বৰ্তমান এগ্ৰিকালচাৰটোৱে আছে। আৰু এগ্ৰিকালচাৰ আৰু ট্ৰেড আৰু কমাৰ্চৰ ওপৰত তেওঁলোকে ডিপেণ্ডেণ্ট আছিল। আৰু কইন কি ইউজ কৰিছিল? নিষ্কা, সতমানা আৰু কৃষ্ণালা। ঠিক আছে, এইটো গ'ল্ড বা চিলভাৰ কইন তেওঁলোকে ইউজ কৰিছিল সেইখিনি টাইমত। এইটো কুৱেশ্যন আহিলে আপোনালোকে টেকেল কৰিব পাৰিব। ঠিক আছে, ৰিলিজন কি আছিল? ৰিলিজন আগতে পাইছিলো, তেওঁলোকে কাক কাক পূজা কৰিছিল? ইন্দ্ৰ মানে তেওঁলোকৰ মেইন দেৱতা আছিল ঋগবেদিক পিৰিয়ডৰ সময়ত, ইন্দ্ৰ, সোমা বা তেনেকুৱা ধৰণৰ বৰুণা। ঠিক আছে, কিন্তু ইয়াত আহি আহি লেটাৰ ভেদিক পিৰিয়ডত তেওঁলোকে কি কৰিলে? প্ৰজাপতি বা ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰ বা শিৱা, মানে তিনিটা গডক তেওঁলোকে পূজা কৰা ষ্টাৰ্ট কৰিলে, মানে প্ৰাইমেৰী ডিটি হিচাপে। এইটো ব্ৰহ্মা, বিষ্ণু আৰু মহেশ বুলি আমি কওঁ বৰ্তমান। তো তেতিয়া ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰ, এই তিনিটা গড আছিল। ঠিক আছে, এইটো পিকচাৰটো দি দিছো, এতিয়াও পূজা কৰি আহিছো আমি। তো যিটো এতিয়ালৈকে যিটো আমাৰ হিন্দুইজিম বা সনাতন ধৰ্মৰ যিটো কনচেপ্ট, সেইটো লেটাৰ ভেদিক পিৰিয়ডৰ পৰা ভালদৰে ফ্লৰিছ কৰিছিল। ঠিক আছে, আৰু সেইখিনি সময়ত যিখিনি শূদ্ৰ আছিল, শূদ্ৰ বা দলিতছ বুলি কয়, তেওঁলোকে পুষণ বুলি এটা যিটো ডিটি আছিল তেওঁ পূজা পাতল কৰিছিল। ঠিক আছে, এইখিনি সময়তে ৰামায়ণা, মহাভাৰতা বা ভগৱত গীতা এনেকুৱা ধৰণৰ বস্তুবিলাকৰ বা এনেকুৱা ধৰণৰ যিখিনি স্ক্ৰিপচাৰ্ছ আছে সেইখিনি কম্পাইল কৰা হৈছিলে। এতিয়া কুৱেশ্যন আহি থাকে যে অল্ডেষ্ট এপিক অফ দ্য ৱৰ্ল্ড, মানে গোটেই বিশ্বৰ ভিতৰত অল্ডেষ্ট এপিক, সকলোতকৈ পুৰণা যিখন এপিক আছে সেইখন কি হয়? ৰামায়ণ। আৰু যিটো মহাভাৰত, এইটো লংগেষ্ট এপিক অফ দ্য ৱৰ্ল্ড। ঠিক আছে, আৰু মহাভাৰতক প্ৰথমতে জয় সংহিতা বুলিও কৈছিল। এইটো অৰিজিন ভাৰ্জন অফ মহাভাৰত। প্ৰথমতে মহাভাৰতৰ এইটো কৈ দিওঁ মই, বহুতে নাজানিবও পাৰে, কিন্তু মহাভাৰতটো শেষলৈকেহে আহি আহি মহাভাৰতৰ নামটো পাইছিল। যিটো প্ৰথমতে আছিল সেইটোক জয় সংহিতা বুলি কয়, তাৰপিছত মহাভাৰত হয়। ঠিক আছে, মানে প্ৰথমতে 8000 শ্লোকা আছিল। ঠিক আছে মহাভাৰতত, তাৰপিছত আহি আহি 25,000 শ্লোক হয়, তেতিয়া ভাৰত নাম পায়। আৰু শেষত যেতিয়া 1,00,000 শ্লোক থাকে, মানে শ্লোক হৈ আহি কমপ্লিট হয়, তাতে তেতিয়া কি হয়? সেইটো মহাভাৰতৰ নাম পালে। তো এনেকুৱা ধৰণৰ মহাভাৰতখন লিখা হৈছিল, আৰু সেইকাৰণে লংগেষ্ট এপিক অফ দ্য ৱৰ্ল্ড বুলি কয়। আৰু মৎস্য পুৰাণটো সকলোতকৈ পুৰণা, মানে সকলোতকৈ পুৰণা মানে পুৰাণ হয় এইখন মৎস্য পুৰাণখন। আগতে একদম সকলোতকৈ প্ৰথমতে এইখন ৰচনা কৰা হৈছিল মৎস্য পুৰাণ, অল্ডেষ্ট পুৰাণিক টেক্সট বুলি কয়। ঠিক আছে, আৰু ভগৱত গীতাটো ক'ৰ পৰা হৈছিলে? ভীষ্ম পৰ্বৰ পৰা লোৱা হৈছিলে। এইটো সুধি থাকে কুৱেশ্যন। তাৰপিছত ইয়াত কেইটামান মাল্টিপল চইচ কুৱেশ্যন দিয়া আছে, আপোনালোকে ট্ৰাই কৰিব, মষ্ট প্ৰবেবলি পাৰিব লাগে। ঠিক আছে, অলপ আগতে যে আমি কৈ আহিলো যে সৰু সৰু জন কিছুমান লগ লাগি জনপদ হ'ল, তাৰ পিছত
সেই জনপদসমূহ লগ লাগি কি হ'ল মহাজনপদ একতাৰ সৃষ্টি হ'ল। এইটো কি হয় লেটাৰ বেদিক পিৰিয়ডটো ষ্টাৰ্ট হৈছিল আপোনালোকৰ 1000 BC-ৰ পৰা 600 BC লৈকে আছিল, ঠিক আছে, বা 6th century-লৈকে আছিল। সেই 6th century-লৈকে আহোঁতে কি হ'ল যে কিছুমান জনপদৰ লগ লাগি একতা মহাজনপদৰ সৃষ্টি হ'ল। বা এনেকুৱা হয় যে কিছুমান জনপদ আছিল তেওঁলোকে কি কৰিলে অশ্বমেধ যজ্ঞ বা এনেকুৱা ধৰণৰ যজ্ঞৰ জৰিয়তে তেওঁলোকে নিজৰ টেৰিটৰিতে এক্সপাণ্ড কৰিছিল। তেওঁলোকে যিখিনি ঠাইত আছিল পাৰ্মানেণ্ট ছেটেলমেণ্ট কৰি পিছলৈকে কি হ'ল ৰজাবিলাক শক্তিশালী হৈ উঠিল সেইখিনি ঠাইত। তো তেওঁলোকে কি কৰিলে কাষৰ যিখিনি কমজোৰ বা দুৰ্বল ৰাষ্ট্ৰ আছিল বা জনপদ আছিল সেইখিনি তেওঁলোকে এটাক কৰিলে, ঠিক আছে। তো তেনেধৰণে যিবিলাক দুৰ্বল আছিল তেওঁলোকে কি কৰিলে তাৰে ওপৰত শক্তিশালীবিলাকে দুৰ্বলবিলাকৰ ওপৰত আধিপত্য স্থাপন কৰিলে আৰু তেনেকুৱা ধৰণে তাৰমানে 2-3টাকৈ এনেকুৱা ধৰণৰ মহাজনপদবিলাক গঠন হ'ল। মানে কিছুমান জনপদৰ লগ লাগি মহাজনপদৰ সৃষ্টি হ'ল, ঠিক আছে। এতিয়া মহাজনপদ 2 প্ৰকাৰৰ আছে, এটা হৈছে মনাৰ্কি আৰু এটা নন মনাৰ্কি বা কি কয় ৰিপাব্লিক বুলি কয়, ঠিক আছে। মানে নন মনাৰ্কিত কি হৈছিল যে ৰজাটোৰ যিটো পোষ্ট আছিল ৰাজনৰ সেই পোষ্টটো হেৰিডিটাৰী নহয়, মানে সভা বা সমিতি এনেকুৱা ধৰণত ইলেক্ট কৰিছিল, মানে ইলেকশ্যন হৈছিল তাৰে পোষ্টটোৰ কাৰণে। আৰু মনাৰ্কিত কি হয় ৰজাৰ পুতেক ৰজা হয়, ঠিকে আছে। আৰু মনাৰ্কিক ৰাজ্য বুলি কৈছিল বা ইয়াক গণজ বা সংঘজ বুলি কোৱা হৈছিল, ঠিক আছে। এতিয়া মনাৰ্কিৰ ভিতৰত কি পৰে বা য'ত ৰজাৰ শাসন আছিল ৰাজত্বটো য'ত মানে হেৰিডিটাৰী আছিল তাত কি হয় যে মগধ, কৌশালা, অৱন্তী, বৎস এনেকুৱা ধৰণৰ কেইখনমান ৰাষ্ট্ৰ আছিল। তো আমি কি পাওঁ 16খন মহাজনপদৰ নাম পাওঁ, ইয়াৰ পিছত দেখিম বাৰু। আৰু ইয়াত যিখিনি নন মনাৰ্কি আছিল এইটো চাক্য, মাল্লা, লিচ্ছবি এনেকুৱা ধৰণৰ কেইখনমান টেৰিটৰি আছিল বা ট্ৰাইব কিছুমান আছিল, তেওঁলোকৰ মাজতে ইলেক্ট কৰি প্ৰত্যেক নতুন যিবিলাক ৰাজন আহে বা ৰজা আহে তেওঁলোকক ইলেকশ্যনৰ মাধ্যমেদি ৰজা পাতিছিল, ঠিক আছে। এই মহাজনপদৰ যিটো আমি চ'ৰ্চ পাওঁ, চ'ৰ্চটো ক'ত পাওঁ আমি মানে এই মহাজনপদৰ বিষয়ে ক'ত আমি দেখিবলৈ পাওঁ, সেইটো হৈছে অংগুত্তৰা নিকায়, যিখন বুদ্ধিষ্ট স্ক্ৰিপচাৰ আছে বুদ্ধিষ্ট লিটাৰেচাৰত তাতে আমি পাওঁ। আৰু মহাবস্তু যিখন আছে স্ক্ৰিপচাৰ তাতে আমি মহাজনপদৰ কথাখিনি দেখিবলৈ পাওঁ, ঠিক আছে। এতিয়া আমি 16খন মহাজনপদৰ কথা পাওঁ। 16খন মহাজনপদ কি আছিল? প্ৰথমতে আছিল অংগটো আমি দেখিছো যে এই যিখন এতিয়া অংগৰাজ্য আছে আমাৰ যেতিয়া মহাভাৰত আমি চাওঁ, মহাভাৰত কি হয় কৰ্ণক কি বুলি কয় অংগৰাজ কৰ্ণ বুলি কোৱা আছিল। তো কৰ্ণক অংগৰাজ্যখন দি দিয়া হয়, ভীষ্মই দি দিছিলে। তো তেনেকুৱা ধৰণৰ আমি দেখিবলৈ পাওঁ। তো অংগৰ কেপিটেল কি আছিল? চম্পা আছিল। আৰু বৰ্তমান ক'ত আছে আমি চাওঁ যে মুঞ্জেৰ বা এইটো ভাগলপুৰ যিটো ডিষ্ট্ৰিক্ট আছে তাতে অংগ আছিল সেইখিনি সময়ত। আৰু মগধ সেইখিনি সময়ৰ সকলোতকৈ ডাঙৰ বা সকলোতকৈ শক্তিশালী টেৰিটৰি কি আছিল? মগধ আছিল, ঠিক আছে। মগধৰ প্ৰথম ৰজা আমি যদি পিছলৈ চাওঁ, পিছত যেতিয়া ব্ৰডলি ডিছকাছ কৰিম তেতিয়া গম পাম, যেতিয়া মগধত প্ৰথম যিটো সাম্ৰাজ্য স্থাপন কৰিছিল সেইটো আছিল হাৰ্যংক ডাইনেষ্টি বুলি কয়। আৰু তাৰে যিজন প্ৰথম ৰজা আছিল সেইটো বিম্বিসাৰ আছিল। তাৰপিছত অজাতশত্ৰু আহে, তাৰপিছত উদয়ন আহে, এনেকুৱা ধৰণত মানে আহি থাকে। আৰু শেষত যিটো শক্তিশালী ডাইনেষ্টি আছিল সেইটো হৈছিল মানে নন্দ ডাইনেষ্টি, যিটোক অভাৰথ্ৰ কৰে কিহে মৌৰ্যন এম্পায়াৰ, মানে মৌৰ্য সাম্ৰাজ্য, যিটো চাণক্য আহি মানে চাণক্যৰ লগত কোনে লগ লাগিছিল? চন্দ্ৰগুপ্ত মৌৰ্য, ঠিক আছে। তেখেত মৌৰ্য সাম্ৰাজ্যৰ প্ৰথমজন ৰজা হয়। তো তেনেকুৱা ধৰণৰ মানে এটা মহাজনপদৰ ফ্লৰিছ কৰিছিল পিছলৈকে বেলেগকৈ। তাৰপিছত কাশী পাওঁ আমি। কাশী উত্তৰ প্ৰদেশত আছে বৰ্তমান, বেনাৰস। বৎস, কৌশালা, সৰসেনা, পাঞ্চাল, কুৰু, মৎস্য, চেদি, অৱন্তী, গান্ধাৰ, কম্বোজ, অস্মকা, তাৰপিছত আছে বজ্জী আৰু মাল্লা। এনেকুৱা ধৰণৰ বহুতখিনি মহাজনপদৰ সৃষ্টি হৈছিল, ঠিক আছে। আৰু এই যিটো ইন্দ্ৰপ্ৰস্থ আছে বা কুৰু, আমি কি হয় মহাভাৰতত কুৰু সাম্ৰাজ্যৰ কথা পাওঁ নে পাওঁ? তো এই মহাভাৰতত যিটো কুৰু সাম্ৰাজ্যৰ কথা আছে এইটো এটা মহাজনপদ আছিল সেইখিনি টাইমত, এইটো ইন্দ্ৰপ্ৰস্থ আছিল, ঠিক আছে। ইন্দ্ৰপ্ৰস্থ কেপিটেল আছিল। আৰু সেইখিনি সময়ৰ ৰিলিজিয়নটো কি আছিল? হিন্দুইজিম, বুদ্ধিজিম আৰু জৈনিজিম। মানে শেষলৈকে আহিল লেটাৰ বেদিক পিৰিয়ডৰ পিছত কিছুমান ৰিলিজিয়নৰ উৎপত্তি, ঠিক আছে। ইয়াত কেইটামান MCQ দিয়া আছে, সেইখিনি আপোনালোকে চল্ভ কৰিবলৈ ট্ৰাই কৰিব। আৰু যিখিনি এতিয়ালৈকে ডিছকাছ কৰিছো তাৰ ওপৰত ভিত্তি কৰি দিছো, আৰু কমেণ্ট ছেকশ্যনত আপোনালোকে এনচাৰখিনি দিব পাৰিব, ঠিক আছে। এতিয়া আমি চাম যে অৰিজিন অফ জৈনিজিম,
এতিয়া জৈনিজিমটো ষ্টাৰ্ট হৈছিলে যিটো 6 শতিকা যিটো খ্ৰীষ্টপূৰ্বৰ আগৰে 6 শতিকা আছিল সেইখিনি সময়ত এতিয়া ভগৱান মহাবীৰে এই জৈন ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল ঠিক আছে আমি জৈনিজিম বুলি ক'লে বা জৈন ধৰ্মৰ যিটো কনচেপ্ট আছে ধাৰণা আছে সেইটো কেনেকুৱা ধৰণত ভগাই লোৱা হৈছে আমি চাই লওঁ যে জিনা শব্দৰ পৰা জৈনিজিমটো মানে উৎপত্তি হোৱা যেন লাগে আৰু এই জিনা শব্দ মানে কনকৰৰ ভিক্টৰ মানে যিটো জয় কৰিব পাৰি মানে জিনা ঠিক আছে জিন আৰু তাৰপিছত যিবিলাকে তাৰমানে কি কৰে জিনাক ফ'ল' কৰে বা যিয়ে জয় কৰি উঠিছে জয় কৰা মানে কি তেওঁলোকে ইনাৰ যিটো চ'ল আছে তেনেকুৱা ধৰণৰ যে এনলাইটেনমেণ্ট পাইছে তেওঁলোকক ফ'ল' কৰে যিবিলাকে তেওঁলোকক কি বুলি কয় জৈন বুলি কৈছিল ঠিক আছে জৈন আৰু ইয়াৰে কিছুমান যি ধৰ্মগুৰু আছিল তেওঁলোকক কি বুলি কৈছিল তীৰ্থাংকৰ বুলি কৈছিল ঠিক আছে তীৰ্থাংকৰ আমি এতিয়া পাম যে যিটো লৰ্ড মহাবীৰ আছে তেওঁ 24 নম্বৰ তীৰ্থাংকৰ আছিল বা গ্ৰেট টিচাৰ বুলি কয় ঠিক আছে তেওঁলোকে প্ৰৱৰ্তন কৰে কিছুমান নিজৰ ফালৰ পৰা যিটো ৰিফৰ্ম কৰিব লাগে ধৰ্মটো তেনেকুৱা ধৰণৰ মানে কৰি আহি এই যোনটো 24 নম্বৰ তীৰ্থাংকৰ আছিল তেওঁ কোন আছিল লৰ্ড মহাবীৰ বা ভগৱান মহাবীৰ আছিল ঠিকে আছে মহাবীৰ জৈন এতিয়া এই তীৰ্থাংকৰসমূহ কেনেকুৱা ধৰণৰ মানে তেওঁলোকে কি কৰিছিল তেওঁলোকে মোক্ষ প্ৰাপ্তিৰ কাৰণে কিছুমান নলেজ গেইন কৰিছিল বা জ্ঞান আহৰণ কৰিছিল ঠিক আছে আৰু সেইখিনি বস্তু লোকৰ মাজত বিলাই দিছিল প্ৰথম তীৰ্থাংকৰ আছিল ঋষভনাথ আৰু ঋষভনাথ তেখেতৰতো কুৱেশ্যন আহি থাকে যে ঋষভনাথৰ যিটো চিম্বল আছিল তেওঁলোকৰ এটা চিম্বল আছিল তীৰ্থাংকৰ বিলাকৰ তেওঁৰ প্ৰথম যিটো তীৰ্থাংকৰ আছিল প্ৰথম গুৰু আছিল জৈন ধৰ্মৰ তেখেত আছিল ঋষভনাথ তেওঁৰ চিম্বলটো আছিল বুল ঠিকে আছে আৰু যিটো 23rd তীৰ্থাংকৰ আছে পৰ্ষৱনাথ যিটো মহাবীৰ জৈনৰ আগৰজন তীৰ্থাংকৰ আছিল তেওঁৰ কি আছিল চিম্বল স্নেক আছিল আৰু মহাবীৰ জৈনৰ যিটো আছিল সেইটো লায়ন আছিল আমি পাম এই যিটো লায়ন আছে এইটো মহাবীৰ জৈনৰ এইটো চিম্বল আছিল ঠিক আছে এতিয়া বৰ্ধমান মহাবীৰা যিটো মহাবীৰ জৈনৰ যিটো নাম তেখেতৰ আছিল বৰ্ধমান মহাবীৰ আৰু তেওঁ 24 নম্বৰ তীৰ্থাংকৰ আছিল তেওঁৰ বৰ্ণ কিমান সময়ত জন্ম হৈছিল তেওঁৰ এইটো আছিল 540 BC আৰু তেওঁ কোনখন গাঁৱত জন্ম হৈছিল কুন্দগ্ৰাম বুলি এখন ভিলেজত জন্ম হৈছিল আৰু সেইখন ভিলেজ কোন আছিল বৈশালী বুলি যিটো জনপদ আছে সেই বৈশালী জনপদৰ কাষৰ যিখন গাঁও আছিল তাত কুন্দগ্ৰাম ভিলেজত জন্ম হৈছিল মহাবীৰ জৈনৰ 540 BC ঠিক আছে তাৰপিছত হি বিলং টু যাত্ৰিকা ক্লেন এটা ক্লেন আছিল যাত্ৰিকা বুলি বা যাত্ৰিকা এই ক্লেনটো বা ট্ৰাইবটো তেওঁ বিলং কৰিছিল বা তেওঁ তাৰে অন্তৰ্গত আছিল ঠিক আছে আৰু সেই ট্ৰাইবটো সেইখিনি সময় যিটো মগধৰ মানে ৰয়েল ফেমিলি আছিল ৰজা যিগৰাকী আছিল তেওঁ ৰয়েল ফেমিলিৰ লগত মানে ওতঃপ্ৰোতভাৱে জড়িত আছিল ঠিক আছে তেওঁৰ ফাদাৰৰ নাম বা তেওঁৰ পিতাকৰ নাম কি আছিল সিদ্ধাৰ্থ আৰু মাকৰ নাম আছিল ত্ৰিশালা আৰু ত্ৰিশালা যিটো মাক আছিল মানে মহাবীৰ জৈনৰ ত্ৰিশালা আছিল চেতাক যিটো বৈশালীৰ কিং আছিল যিটো এইমাত্ৰ চালো আমি জনপদ তেওঁ বৈশালী যিখন জনপদৰ ৰজা আছিল তেওঁ ৰজাৰ ভনীয়েক আছিল যিটো ত্ৰিশালা তেওঁৰ মাতৃ তেনেকৈ তেওঁ দুটা ৰয়েল ফেমিলিৰ লগত একেলগে জড়িত হৈছিল যেনে মগধৰ লগত আৰু একেলগে বৈশালী যিটো আছে সেই বৈশালীৰ লগতো তেওঁলোকে জড়িত হৈ আছিল তো তেনেকৈ এটা মানে কি হ'ল টাচ পাইছিল হেৰিয়ৰ যিটো ৰয়েল ফেমিলিত আছিল ঠিক আছে তাৰপিছত তেওঁৰ ৱাইফৰ নাম আছিল যিটো পত্নী আছিল তেওঁৰ পত্নীৰ নাম আছিল য়শোদা আৰু তেওঁলোকৰ এটা পুত্ৰী আছিল সেই পুত্ৰীৰ নাম হৈছে প্ৰিয়দৰ্শিনী ঠিক আছে মহাবীৰ জৈনে 30 বছৰ বয়সত ঘৰ এৰে আৰু তাৰপিছত 12 বছৰ তাৰ 30ৰ পৰা 12 বছৰ তেওঁ মানে এস্থেটিক বা সন্ন্যাসীৰ জীৱন কটায় আৰু তাৰপিছত তেওঁ কেৱল্য জ্ঞান পায় কেৱল্য বুলি কৈছিল যিটো জ্ঞান আহৰণ কৰিছিল ঠিক আছে এই কেৱল্য বা জ্ঞান যিটো তেওঁলোকে পালে যে মানে মহাবীৰ জৈনে যিটো জ্ঞান ললে সেই জ্ঞানটো প্ৰথমতে ক'ত বিলাই দিলে বা প্ৰথম ফাৰ্ষ্ট চাৰমন ক'ত দিছিল চাৰমন বুলি কয় সেইটো পাভাত দিছিল ঠিক আছে পাভা বুলি এটুকুৰা ঠাই আছে তাত তেওঁ ফাৰ্ষ্ট চাৰমন দিছিল ঠিক আছে আৰু ফাৰ্ষ্ট চাৰমনটো কোনে লৈছিলে প্ৰথম ডিচাইপল কোন আছিল বা প্ৰথম শিষ্য এইটো আছিল জামালী আৰু জামালী আছিল কোন মহাবীৰ জৈনৰ যিটো পুত্ৰী আছিল প্ৰিয়দৰ্শিনী তেওঁৰ হাজবেণ্ড আছিল ঠিক আছে স্বামী আছিল আৰু মহাবীৰ জৈনৰ লগত যিটো আমি দেখিলো যে লায়ন বুলি এটা চিম্বল আছিল প্ৰত্যেক তীৰ্থংকৰ তাতে বেলেগ বেলেগ থাকে সেই তেওঁৰ এটা লায়ন চিম্বল আছিল
আৰু হিজ মিছনছ টু হিম কৌশালা মগধ মিথিলা চম্পা এনেকুৱা ধৰণৰ কিছুমান মানে কিংডমক তেওঁলোক ইনক্লুড কৰিছিল যিখিনি মানে জৈন ধৰ্ম প্ৰচাৰ কৰিছিল ঠিক আছে এইকেইখন কিংডম ইনক্লুজন আছিল তাৰপিছত তেওঁৰ দেহাৱসান কেতিয়া হয় তেওঁৰ মৃত্যু কেতিয়া হৈছিল যে 72 বয়সত হৈছিল তেওঁ যিটো 72 বয়সত বছৰ বয়সত তেওঁৰ মৃত্যু হৈছিল আৰু চনটো আছিল কিমান 468 BC আমি কেতিয়া জন্ম হোৱা দেখিলো যে 540 BC জন্ম হৈছিল আৰু মৃত্যু হ'ল কেতিয়া 468 BC ঠিক আছে আৰু ক'ত হৈছিল পাভাপুৰী ইন বিহাৰ এইটো কোৱেশ্চন আহিব পাৰে তেওঁৰ দেহাৱসান ক'ত হৈছিল বা মৃত্যু ক'ত হৈছিল বুলি তেতিয়া কি হ'ব পাভাপুৰী বিহাৰ ঠিক আছে আৰু এটা নোট ইয়াত দি থৈ দিছো যে জৈনা টেক্সট ৱেৰ ৰিটেন ইন প্ৰাকৃত লেংগুৱেজ সেইখিনি সময়ত লেংগুৱেজ বিলাক আছিল কেনেকুৱা ধৰণৰ অৰ্ধমাগধী সংস্কৃত পালি প্ৰাকৃত এনেকুৱা ধৰণৰ লেংগুৱেজ আছিল তাৰ ভিতৰত জৈন টেক্সট বিলাক প্ৰাকৃত লেংগুৱেজত লিখা ষ্টাৰ্ট কৰিলে ঠিক আছে জৈন ফিলচফি দুটা ফিলচফি আছে জৈনৰ এটা অনেকান্তবাদ আৰু এটা শৈৱবাদ এই দুটা জানিলেই হ'ল যিবিলাকে এডিআৰই বা তেনেকুৱা ধৰণৰ এক্সাম প্ৰিপেৰেশ্যন কৰি আছে আৰু তাৰ ওপৰত যদি কোনোবাই প্ৰিপেৰেশ্যন কৰিব খুজিছে তেনেহ'লে তেওঁলোকে এইখিনি পঢ়ি ল'লেই হ'ল যে অনেকান্তবাদ মানে হৈছে কি এটা ইয়াত চিম্বল এটা দি বুজাই দিওঁ কথাখিনি মই যে এখন অন্ধৰ ৰাজ্যত মানে এটা হাতী গ'ল হা ফিলচফিটোৰ মতে এনেকুৱা যে অন্ধৰ ৰাজ্যত এটা হাতী গ'ল এতিয়া অন্ধ বহুতটা অন্ধ লগ লাগি কি কৰিলে দেখা নাপায় তো হাতীটোক এটাই ভৰিত টাচ কৰিলে ভৰিত টাচ কৰি কি ক'লে যে এই হাতীটো কি এটা খুটাৰ নিচিনা এটাই খুৰডাল সেই কৰি ক'লে নহয় এইটো কি এটা দীঘল মানে সাপৰ নিচিনা স্নেক এটাই ক'লে কি এইখন নহয় কাণখন লাৰি ক'লে কি কয় এইখন এখন ডাঙৰ বিচনী নিচিনা বা ফেনৰ নিচিনা ঠিক আছে নহয় লেঙুৰডাল লাৰি ক'লে কি নহয় এইটো ৰছীৰ নিচিনা তোমালোকৰ সকলো ৰং মানে তো আমি যিটো এটা পাৰ্সপেক্টিভ এটা নিজে বনাই লওঁ যে এটা বস্তু চাই উঠি সেইখিনি বস্তুত কি কৰে যে সেই পাৰ্সপেক্টিভটো কিছুমানৰ মতে ৰং হ'ব পাৰে বা গোটেইকেইটাৰ মতেও ৰং হ'ব পাৰে ঠিক আছে এই ধাৰণাটো এইটো কি আছিল জৈন ফিলচফিত অনেকান্তবাদ বুলি কৈছিল ঠিক আছে ডক্ট্ৰিন অফ মেনি চাইডেডনেছ মানে প্ৰত্যেকটা বেলেগ বেলেগ দৃষ্টিকোণৰ পৰা চালে এটা বস্তু পৃথক পৃথক দেখি ঠিক আছে আৰু যিটো শৈৱবাদ আছে যে এই গোটেই পৃথক পৃথক যিটো দেখিলে এইটো নহ'বও পাৰে এইটো ডক্ট্ৰিন অফ মে বি মানে তুমি যিটো চাইছা তোমাৰ পইণ্ট অফ ভিউ ঠিকেই হ'ব পাৰে কিন্তু মোৰ মতে এইটো ঠিক নহ'ব পাৰে বা সেইটো ঠিক নহ'বও পাৰে এইটো মে বি ঠিক আছে তো সেইটো শৈৱবাদ বুলি কৈছিল সেইকাৰণে গোটেই বস্তুবিলাক মানে দৃষ্টিকোণবিলাক চালি চাৰি বস্তু এটাৰ তেতিয়াহে এটা কনক্লুজনত আহিব পাৰি এটা কোনোবা এটা কৈছে যে সেইটোৰ ওপৰত ভিত্তি কৰি কনক্লুজনত কেতিয়াও আহিব পৰা নাযায় তো সেই বস্তুটোকে কি কয় জৈন ফিলচফিত অনেকান্তবাদ আৰু শৈৱবাদ বুলি মানে কোৱা হৈছিল ঠিক আছে এতিয়া আমি জৈনিজিমত তিনিটা জুৱেল বা ত্ৰিৰত্নৰ কথা পাওঁ ত্ৰিৰত্ন কি ত্ৰিৰত্ন তিনিটা ৰত্ন আছিল ৰাইট ফেইথ ৰাইট নলেজ আৰু ৰাইট কণ্টাক্ট ঠিক আছে শুদ্ধ বিশ্বাস শুদ্ধ জ্ঞান আৰু শুদ্ধ কৰ্ম বা কণ্টাক্ট ঠিক আছে এটা সম্যক দৰ্শন সম্যক জ্ঞান আৰু সম্যক চৰিত বুলি কৈছিল সংস্কৃতত তাৰপিছত 5 গ্ৰেট ভোজ বা পঞ্চ মহাব্ৰত আমি ব্ৰত বুলি যিটো কওঁ সেইটো কি আছিল অহিংসা সত্য অস্তেয় অপৰিগ্ৰহ আৰু ব্ৰহ্মচাৰী বা চেলিবেচি ঠিক আছে এতিয়া চাম যে দিগাম্বৰ আৰু শ্বেতাম্বৰ এই দুটা কি হ'ল মহাবীৰ জৈন যেতিয়া তেওঁৰ দেহাৱসান হ'ল তাৰপিছত কি হয় যে দুটা চেক্টত ভাগ হৈ যায় বা দুটা বেলেগ বেলেগ ফৈদত ভাগ হৈ যায় আমাৰ জৈনিজিমটো ঠিক আছে জৈন ধৰ্মটো এইটো এটা আছিল দিগাম্বৰ এটা আছিল শ্বেতাম্বৰ দিগাম্বৰটো কি যিবিলাকে মহাবীৰ জৈনৰ টিচিং বা তেওঁৰ যিটো শিক্ষা আছিল সেইটোক ফ'ল' কৰিছিল আৰু শ্বেতাম্বৰটো কি যিটো পৈশৱনাথ তেওঁৰ আগৰ যিটো তীৰ্থংকৰ আছিল যিগৰাকী 23rd তীৰ্থংকৰ তেখেতৰ যিবিলাক টিচিং আছিল ফ'ল' কৰিছিল এইটোক শ্বেতাম্বৰ বুলি কৈছিল ঠিক আছে এইটো দিগাম্বৰটো অলপমান ৰিজিড আছিল বা বস্তুবিলাক অলপমান কঠিন আছিল ফ'ল' কৰাটো আৰু শ্বেতাম্বৰত অলপমান লাইট আছিল কাৰণ তেওঁলোকে কাপোৰ কানি পিন্ধিছিল ইয়াত যিবিলাক মানে দিগাম্বৰ যিবিলাক সন্যাসী আছিল বা জৈন প্ৰৱৰ্তক আছিল তেওঁলোকে পিছলৈ কি কৰে মানে কাপোৰ কানি পিন্ধা নাছিল ঠিক আছে নেকেড আছিল আৰু তাত যিবিলাক মহিলা আছিল তেওঁলোকে কাপোৰ পিন্ধিছিল সেইটো আৰিকাজ বুলি কৈছিল আৰু ইয়াতেও মানে মহিলাৰ ইনক্লুজন আছিল কিন্তু ইয়াত এটা কথা আছে কি ইয়াত বিলিভ কৰিছিল কি মহিলাসকলে লিবাৰেশ্যন বা মোক্ষ প্ৰাপ্তি কৰিব নোৱাৰে কিন্তু ইয়াত যিটো আছিল শ্বেতাম্বৰ তেওঁলোকে বিলিভ কৰিছিল বিশ্বাস কৰিছিল যে মহিলাবিলাকেও মোক্ষ প্ৰাপ্তি কৰিব পাৰি ঠিক আছে এই চাব পাৰে যে এইখিনি যিখিনি আছে এইটো দিগাম্বৰ বুলি কয় আৰু এইখিনি শ্বেতাম্বৰ মানে বগা পিন্ধিছে ঠিক আছে এনেকুৱা ধৰণৰ মানে কিছুমান সেই আছিল তাৰপিছত যিটো মানে ভদ্ৰবাহু আছিল যিগৰাকী তেওঁ ইয়াৰ এক্সপনেণ্ট আছিল বা এইটো চেক্টৰ মানে তেওঁ মূলাধাৰ আছিল আৰু যিটো চুলভদ্ৰ আছিল সেইখিনি সময়ত চুলভদ্ৰই এই শ্বেতাম্বৰ
যিটো চেক্ট আছিল সেইটো প্ৰৱৰ্তন কৰিছিল বা সেইখিনি বস্তু আগুৱাই নিছিল ঠিক আছে এতিয়া জৈন লিটাৰেচাৰ মানে সেইখিনি সময়ত জৈনৰ যিটো সাহিত্য আছিল এইটো আগম আৰু নন আগম বুলি কৈছিল আগম লিটাৰেচাৰ বা নন আগম আৰু যিটো ইম্পৰ্টেণ্ট জৈন টেক্সট আছে কল্পসূত্ৰ কোনে লিখিছিল ভদ্ৰবাহুৱে লিখিছিল সংস্কৃত লেংগুৱেজত লিখিছিল এইটো আহিব পাৰে এক্সামত ঠিক আছে আৰু পৰিশিষ্ট পাৰ্বন বুলি পৰ্বন বুলি কোনে লিখিছিল হেমচন্দ্ৰই লিখিছিল ঠিক আছে এই দুখন আছিল ইম্পৰ্টেণ্ট জৈন টেক্সট জৈন টেক্সটবিলাক দেখাত এনেকুৱা ধৰণৰ হয় আপোনালোক চাই ল'ব পাৰিব আৰু যিটো জৈন কাউন্সিল আছিল সেইখিনি সময়ত জৈন কাউন্সিল প্ৰথমখন যিটো জৈন কাউন্সিল হৈছিল সেইখন আছিল 300 BC মানে মহাবীৰ জৈন কেতিয়া মানে মৃত্যু হৈছিল তেওঁৰ আমি মাত্ৰ পাই অহা হিচাপত 468 BC যেতিয়া মৃত্যু হৈছিল তাৰে পিছত এইবিলাক ধৰণৰ বস্তুবিলাক হৈ থাকে যিটো দিগাম্বৰ চেতাম্বৰ এনেকুৱা ধৰণৰ তাৰে পিছত তেওঁলোকে আহিল কি আমি এখন কাউন্সিল কৰিব লাগিব মিটিং কৰিব লাগে য'ত গোটেইখিনি বস্তু ডিছকাশ্যন হয় আলোচনা হয় ঠিক আছে এইটো প্ৰথম কাউন্সিল হৈছিল 300 BC তেওঁৰ মৃত্যুৰ প্ৰায় 200 বছৰ পিছত ফাৰ্ষ্ট জৈন কাউন্সিলখন হৈছিল আৰু সেইখন হৈছিল পাটলিপুত্ৰত কোনে কৰিছিল চন্দ্ৰগুপ্ত মৌৰ্য ঠিক আছে পিছত যেতিয়া চন্দ্ৰগুপ্ত মৌৰ্য যেতিয়া মৌৰ্য সাম্ৰাজ্যৰ প্ৰথম সম্ৰাট আছিল তেখেতে পাটলিপুত্ৰত প্ৰথমখন জৈন কাউন্সিল কৰিছিল ঠিক আছে এইখিনি সময়ত পেট্ৰনাইজ কৰিছিল তেখেতে তাৰ পৃষ্ঠপোষকতা লৈছিল অসমীয়াত আৰু প্ৰিচাইড কৰিছিল বা প্ৰেচিডেণ্ট কোন আছিল সেইখন হিয়ৰ স্থূলভদ্ৰ এইমাত্ৰ যিটো পালো আমি স্থূলভদ্ৰৰ কি আছিল শ্বেতাম্বৰ যিটো আছে ক্লেডটো তাৰে এক্সপনেণ্ট আছিল আৰু যিখন ছেকেণ্ড জৈন কাউন্সিল হৈছিল সেইখন বহুত পিছত হৈছিল মানে এইখনটো BC হৈছিল 300 BC আৰু এইখন আছিল এডি এনো ডমিনি হৈছিল ঠিক আছে 512 এডি হৈছিল আৰু এইখন হৈছিল বল্লভী আৰু কোনে কৰিছিল প্ৰেচিডেণ্ট কোন আছিল ইয়াতে দেৱৰ্থী স্কামচাৰমানা ঠিক আছে আৰু ইয়াত 12 অংগজ আৰু 12 উপাংগজ মানে 12খন অংগ আৰু 12খন উপাংগ ইয়াত কম্পাইল কৰা হৈছিল আৰু লেংগুৱেজটো কি আছিল এইখিনি সময়ত এই বহুত পিছত চাওকচোন মানে ইয়াত 512 AD ঠিক আছে এইখিনি সময়ত তেতিয়ালৈকে অৰ্ধ মগধী যিটো লেংগুৱেজ আছে সেই লেংগুৱেজটো তেতিয়ালৈকে বহুতখিনি ফ্লৰিছ কৰিছিল আৰু সেইকাৰণে অৰ্ধ মগধী লেংগুৱেজত বা ভাষাত এই 12 অংগ আৰু 12খন উপাংগ কম্পাইল কৰা হৈছিল ঠিক আছে ইয়াত কেইটামান সেই চাব যে চালেখানা যিটো প্ৰেক্টিচ আছে এইটো মানে জৈনিজিমত আছিল চালেখানা মানে কি হয় মৃত্যু নোহোৱা পৰ্যন্ত তেওঁলোকে অলপ অলপকৈ মানে ফাষ্টিং কৰি থাকে বা লঘোণে থাকে ঠিক আছে আৰু প্ৰতিক্ৰমণ বুলি কৈছিল যিটো কি কৰে তেওঁলোকৰ যিটো প্ৰায়চিত্ত আমি যিটো প্ৰায়চিত্ত বুলি কওঁ সেইটো প্ৰতিক্ৰমণ বুলি কৈছিল তেওঁলোকে নিজৰ পাপৰ কাৰণে বা যিবিলাক পাপ কৰিছিল তাৰে কাৰণে কিছুমান মানুহে প্ৰায়চিত্ত কৰে এইটো প্ৰতিক্ৰমণ বুলি কৈছিল জৈনৰ ভাষাত আৰু সেইখিনি সময়ত চন্দ্ৰগুপ্ত মৌৰ্য মগধৰ ৰজা আছিল খাৰাভেল্লা কলিংগৰ ৰজা আছিল আৰু যিখিনি চাউথ ইণ্ডিয়া বৰ্তমান চাউথ ইণ্ডিয়ান যিখিনি ডাইনেষ্টি আছে আগৰ পূৰ্বৰ সেইখিনি সময়ত কণ্টেম্পৰাৰী সেইখিনি গংগা ডাইনেষ্টি কাদাম্বা ডাইনেষ্টি চালুক্য আৰু ৰাষ্ট্ৰকূটা ডাইনেষ্টি কি কৰিছিল জৈনিজিমটোক পৃষ্ঠপোষকতা কৰিছিল ঠিক আছে এইখিনি চাই ল'ব পাৰিব কিছুমান ইয়াত MCQ দিয়া আছে এইখিনি চল্ভ কৰিব পাৰিব আৰু ইয়াৰ আগতে যিখিনি দিলো সেইখিনিও চল্ভ কৰিব পাৰিব আপোনালোকে ঠিক আছে আমি ডিছকাশ্যন কৰিম তাৰ ওপৰত মানে বেছ কৰি দিয়া গ'ল এতিয়া চাম আমি মানে এইখিনি চোৱা হ'লে অলৰেডি এতিয়া জৈনিজিম তাৰ পিছত আমি পাম যে বুদ্ধিজিম ইয়াৰ পিছত আমি যিটো চিৰিজ আছে তাত বুদ্ধিজিমখিনি ডিছকাছ কৰিম আৰু এইখিনি যে ৰিলিজন নতুন ৰিলিজন আহিল এইটো অহাৰ কাৰণ হৈছিল মানে সেইখিনি সময়ত কি হ'ল যে যিটো হিন্দুইজিমৰ কিছুমান অলপ বেছি হৈ গৈছিল কিছুমান হেৰিয়ত মানে ৰিচুৱেলবিলাক তো তাৰ কাৰণে সেইখিনি সময়ত যদি বৈশ্য আছিল বা যিখিনি ৰজাঘৰীয়া আছিল বা ৰয়েল ফেমিলিৰ মানুহবিলাক তেওঁলোকে মানে অলপ ফিল কৰিলে যে এনেকুৱা ধৰণৰ বস্তুবিলাক নহয় এই কিছুমান হেৰিয়তো মানে ইমানখিনি চেক্ৰিফাইচ নিদিয়াকেও আমি মানে মোক্ষ প্ৰাপ্তি কৰিব পাৰিম বা লিবাৰেশ্যন কৰিব পাৰিম ঠিক আছে তাৰ কাৰণে তেওঁলোক ওলাই গ'ল জ্ঞানৰ সন্ধানত আৰু তেনেধৰণে মানে আমাৰ যিটো মহাবীৰ জৈন আছিল বৰ্তমান মহাবীৰা তেওঁ জ্ঞান পালে কৈবল্য জ্ঞান আৰু তেওঁ মানুহৰ মাজত মানে জৈন ধৰ্মটো প্ৰৱৰ্তন কৰিলে আৰু পিছত পাওঁ যে যিগৰাকী মানে বুদ্ধ আছিল মানে সিদ্ধাৰ্থ গৌতম তেখেতে পিছলৈকে মানে তেনেকৈ জ্ঞান আহিল তেওঁৰো নিৰ্বাণ বুলি কয় এনলাইটেনমেণ্ট আৰু তেওঁ তেনেকুৱা ধৰণৰ মানে এটা ৰিলিজন সৃষ্টি কৰিলে ঠিক আছে এইটো বুদ্ধিজিম আৰু জৈনিজিম বুলি আমি জানো তো এনেকুৱা ধৰণৰ মানে সেইখিনি সময়ত ৰিলিজন কিছুমানৰ সৃষ্টি হৈছিল ঠিক আছে আমি বহুখিনি বস্তু চালো আজি আপোনালোকে ট্ৰাই কৰিব এইখিনি পঢ়াৰ কাৰণে আৰু আমি পিছলৈকে মানে ব্ৰডলি ইয়াৰ ওপৰেও যিখিনি বস্তু থাকে সেইখিনি আমি গ্ৰুপত দিবলৈ ট্ৰাই কৰিম আৰু যিখিনি ধৰক ৰৈ যায় সেইখিনি বস্তু আমি পিছত ডিছকাছ কৰিম ঠিক আছে থেংক ইউ থেংকছ ফৰ ৱাচিং